কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এক বেয়া খবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আগলৈকে হয়তো নাথাকিবও পাৰে। চৰকাৰে ইয়াৰ ওপৰত বৃহৎ ডাঙৰ প্ৰজেক্ট লৈছে। কাজিৰঙাৰ 10 কিলোমিটাৰ জাগাক গছ-গছনি কাটি 1 কিলোমিটাৰলৈকে আনিব আৰু 1 কিলোমিটাৰ ভিতৰতেই গড়, হাতী, হৰিণ, চিতাবাঘ এইবোৰ চব এক জেগাতেই থাকিব 1 কিলোমিটাৰ জাগাত। আগতে 10 কিলোমিটাৰ জাগা আছিলে, এতিয়া 1 কিলোমিটাৰলৈকে লৈ আহিব। এতিয়া চাওক 1 কিলোমিটাৰ জাগাত এই জীৱ-জন্তুবোৰ কেনেকৈ থাকিব? এই 1 কিলোমিটাৰ জোনত কেনেকৈ থাকিব? যি জাগাত গছ-গছনি আছিলে সেই জাগাত গছ-গছনি কাটি ইয়াতে কংক্ৰিট ঢালা হ'ব, বিল্ডিং বনোৱা হ'ব, 5 ষ্টাৰ হোটেল বনোৱা হৈছে। এনে উন্নয়ন ইক'চিষ্টেমখনক ধ্বংস কৰি এনে উন্নয়ন আগলৈ ভৱিষ্যতৰ বাবে ভাল নহ'ব পাৰে। কাৰণ আমাৰ জৈৱ বৈচিত্ৰ্যখন সদায় থাকিব লাগিব। আমাৰ অসমখনত জৈৱ বৈচিত্ৰ্যৰ পৰা কোনো বস্তুৰ অভাৱ নাই। আজি পিছৰ 5 বছৰ ধৰি অসমখনত লাখ লাখ গছ-গছনি কটা হৈছে এই উন্নয়নৰ নামত। সমতল ভূমিত কি এনে চিটি হ'ব নোৱাৰে? সমতল ভূমিতো কৰিব পৰা যায়। কিয় গছ-গছনি কাটি এনে উন্নয়ন কৰিব লাগে? চব প্ৰফিট আদানী আম্বানীয়ে লৈ আছে। এই এতিয়া কাজিৰঙাকো ধ্বংস কৰি দিলে। যি কাজিৰঙাত গোটেই বিশ্বৰ পৰা মানুহ আহি জীপ চাফাৰী কৰিছিলে, এশিঙীয়া গড় দেখিছিলে, সেই এশিঙীয়া গড় আৰু অসমত নাথাকে। বৰবাদ।